আধা ঘণ্টাৰ ভিতৰত পইচা দে নহ'লে মানুহ নাপাবি। গুৱাহাটীত ব্যৱসায়ী মূৰত মাৰণাস্ত্ৰ লগাই অপহৰণকাৰীৰ ধমক। যেতিয়া সিহঁতে ৰাতি আমাক এই জংঘলত লৈ গৈছে, এটা হাতিয়াৰ দেখাইছে কৈছে এইটো মোৰ ইয়াতো ধৰিছে, এইটো দি মাৰি পেলাই দিম, এতিয়া পইচা দিব গৈ আধা ঘণ্টাৰ ভিতৰত। মোৰ ভাইটিবিলাকে কথা পাতিছে, বোলে মানুহটো নাপাবি, এতিয়া মোবাইল অফ কৰি দি আছে। দিন দুপৰতে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ভয়ংকৰ ঘটনা। এইজন যুৱ ব্যৱসায়ী ছাব্বিৰ লস্কৰ আহমেদ দবকাৰ পৰা গুৱাহাটীলৈ চিকিৎসাৰ বাবে আহিছিল। চিকিৎসাজনিত কাৰণত থাকিব লগা হোৱাত গুৱাহাটীৰ এখন হোটেলত আছিল আৰু হোটেলৰ পৰা অপহৰণ যুৱ ব্যৱসায়ী ছাব্বিৰক। মুক্তিপণ হিচাপে 10 লাখ টকা দাবী কৰিছে অপহৰণকাৰীয়ে। বাহনৰ ভিতৰত সোমোৱাই ঘূৰাই লৈ ফুৰিছিল ছাব্বিৰক। পিছত মই ক'লোঁ, তাক মই 10 লাখ দিব নোৱাৰিম, মই 5 লাখ টকা এটা দিম, মোক মাৰপিট কৰিব নালাগে। বোলে নাই, পইচা দিলেও তোক মাৰিম, পইচা নিদিলেও তোক মাৰিম, পইচাও লাগিব, তোক কুটিয়ে থওঁ। আৰু গাড়ীত ৰছী, আপোনাৰ এইবিলাক দাওবিলাক আছিল সিহঁতৰ। ছাব্বিৰৰ মোবাইলেৰে ফোন কৰি পৰিয়ালৰ পৰা টকা বিচাৰিছিল। লগে লগে কাষ চাপিছিল আৰক্ষীৰ। দবকা আৰক্ষীয়ে সন্ধিয়াই তৎপৰতাৰে ৰাওনা হৈছিল গুৱাহাটীলৈ আৰু গুৱাহাটীৰ আৰক্ষীৰ সহযোগত বেলতলাৰ পৰা মাজনিশা উদ্ধাৰ কৰে ছাব্বিৰক। আৰক্ষীৰ জালত পৰে তিনি অপহৰণকাৰী হ'ল মহানগৰীৰ হাতীগাঁৱৰ আমানত উল্লাহ, বঙাইগাঁৱৰ ইকবাল বাছৰ, গোৱালপাৰাৰ ছামিন ফিৰোজ। কালি 11টামান বজাত তেওঁক এখন হোটেলৰ পৰা কৰায়ত্ব কৰিছে 3-4জন এটা দুৰ্বৃত্তৰ দলে। কৰাৰ পিছত তেওঁৰ পৰিয়ালৰ 2.5-3 ঘণ্টা পিছত এটা খবৰ দিছে। তেওঁৰ মোবাইল দি ফোন কৰিছে, তেওঁলোকৰ কোনো মোবাইল দি ফোন নকৰে। কৰাৰ পিছত তেওঁলোকে গাড়ী দি লৈ গোটেই ৰাতি তেওঁক ঘূৰা কৰি আছে। তেওঁলোকে নিৰ্দিষ্ট এটা স্থানত নাৰাখে। আমি দেখিছোঁ ছাৰসকলে যথেষ্ট ইয়াত লোকেশ্যন বিচাৰি আছিলে। তো ৰাতি পৰিয়ালৰ লোকে আহি ডবকা থানাত যেতিয়া সন্ধিয়া সময়ত আহি ইয়াত এফআইআৰ দৰ্জ কৰিছে, কৰাৰ লগে লগে ডবকা থানাই সবল নেতৃত্ব দি হাতীগাঁও আৰক্ষী চকীৰ এজন SI আছিলে ধ্ৰুৱজ্যোতি শৰ্মা, তেওঁ যথেষ্ট সহায় কৰিছে আৰু তেওঁলোকৰ নেতৃত্বতেই আমাৰ ডবকাৰ ASI শ্বাহজাহান আলী ছাৰে এই মানুহখিনিক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। গোটেই ৰাতি অভিযান কৰিছে, কৰাৰ পিছত 1:15 মিনিটত মানুহখিনিক কৰায়ত্ব কৰিছে। কিন্তু কেনেকৈ কৰিছিল অপহৰণ? ছাব্বিৰৰ মুখেৰে শুনক শিহৰণকাৰী বৰ্ণনা। কালি একচুৱেলি ঘটনাটো মই গৈছিলোঁ ডক্টৰৰ ওচৰত শুক্ৰবাৰৰ দিন। তেওঁ মই থাকিব লগা হৈছে। ৰাতিপুৱা মই 11টা বজাত ভাত খাব হোটেলৰ পৰা নামিছোঁ। নামাৰ পিছত মোক এইবিলাক মানুহ মই চিনি পোৱা নাই, মোক মাতিছে এইখিনি আহক বুলি। মই গৈছোঁ, যোৱাৰ পিছত বোলে অলপ কিবা কাম আছে কৈ পেলাই তেখেতে মোক জবৰদস্তি এটা হোটেলত ৰুমত লৈ গৈছিল। লৈ পেলাই ইয়াত তেখেত হ'ল 4জন মানুহ। প্ৰথমে এজনে মাতিছে, পিছত 4জন মানুহ। ইয়াত বহুত মাৰপিট কৰিছিল মোক। মাৰপিট কৰি তেখেতে মোক পইচা ডিমাণ্ড দিছে 10 লাখ টকা। মই কৈছোঁ মই দিব নোৱাৰিম, তেখেতে জানে মোৰ ওচৰত পইচা পাতি আছে, সেই হিচাপত তেখেতে ডিমাণ্ড দিছে। পিছত মই ক'লোঁ, তাক মই 10 লাখ দিব নোৱাৰিম, মই 5 লাখ টকা এটা দিম, মোক মাৰপিট কৰিব নালাগে। বোলে নাই, পইচা দিলেও তোক মাৰিম, পইচা নিদিলেও তোক মাৰিম, পইচাও লাগিব, তোক কুটিয়ে থওঁ। আৰু গাড়ীত ৰছী, আপোনাৰ এইবিলাক দাওবিলাক আছিল সিহঁতৰ। আৰু আপোনাৰ যেতিয়া সিহঁতে ৰাতি আমাক এই জংঘলত লৈ গৈছে, এটা হাতিয়াৰ দেখাইছে সিহঁতে, কৈছে এইটো মোৰ ইয়াতো ধৰিছে, এইটো দি মাৰি পেলাই দিম, এতিয়া পইচা দিব গৈ আধা ঘণ্টাৰ ভিতৰত। মোৰ ভাইটিবিলাকে কথা পাতিছে, বোলে মানুহটো নাপাবি, এতিয়া মোবাইল অফ কৰি দি আছে, এতিয়া পইচা দিলে দে, নিদিলে মানুহটো মই আৰু নাপাওঁ। সিহঁতে এনেকুৱা বুলি কৈছে। আৰু সিহঁতে কৈ আছে মোৰ সেইবিলাক বহুত কৰিছোঁ, আমাৰ ষ্টাফ কিমান আছে তহঁতে জানে নেকি বুলি কৈছে। পইচা সোনকালে দিব দিয়া, বিয়া ভাষাবিলাক কৈছে। মই বহুত দম দিছোঁ। ক'ত ৰাখিছিলে আপোনাক? চিজুবাৰী পালে সোমাই একদম এই জংঘল পালে নি আপোনাক ৰাখিছিলে। মেইন ৰোড ইয়াত 5 মিনিট থিয় হ'লে তাতে গৈ আকৌ 5 মিনিট থিয় আৰু মাৰপিট কৰি থাকে। গোটেই দিনটো ঘূৰাই লৈ গোটেই দিন মাৰিছে আৰু ঘূৰাইছে। ৰাতি 1টা বজালৈকে মাৰিছে। সিহঁতে 2টা পাৰ্টি, সিহঁতে মদ খাই থাকে, অকণমান পিছতে আৰু মাৰি থাকে। সিহঁতে যেতিয়া আমাৰ চিজুবাৰীৰ পৰা ৰাতি 12টা বজাত লৈ আহিছে, আহি পেলাই মোৰ ইমানখিনিলৈকে মোৰ মনত আছে, বেলতলা যিটো আপোনাৰ ফ্লাইঅভাৰৰ তলত আহি ইয়াতো মদ খাইছে। মোক সোমাই পেলাই বোলে তই খা, মই কৈছোঁ মই এইবিলাক নাখাওঁ কেতিয়াও, মোক বহুত মাৰিছে তেতিয়া।
মাৰি পেলাই সিহঁতৰ বেলেগ এটা পাৰ্টি আহিছে 6-7টা মানুহ ইকো স্পট এখন গাড়ী লৈ গ'লে সিহঁতক এতিয়া তোক চমজাম সিহঁতে শ্বিলং পালে তোক লৈ যাব এতিয়া পুতি থৈ আহিব হে পিছত মই ক'লোঁ চাওক মই 5 লাখ টকা ডিমাণ্ড দিছে মই এই পইচাখিনি আপোনালোকক ঘৰৰ পৰা দি আছোঁ আপোনালোকে একাউণ্ট নম্বৰ দিয়ক বোলে নাই একাউণ্ট চেকাউণ্ট নহ'ব হুণ্ডিত কৰক এইটো পইচা তোমাৰ একাউণ্ট নাম্বাৰ দি তোমাৰ মোবাইলৰ নাম্বাৰটো দি তুমি হুণ্ডিত কৰা 10 টকীয়া এটা নোটো দিছে হুণ্ডিত মই এইবিলাক নাজানো হুণ্ডিত কেনেকৈ লয় কেনেকৈ কথা আমাৰ দাদাবিলাক কৈছে যে মানুহটো যদি লাগে সোনকালে পইচা পঠা নহ'লে তহঁতৰ এইটো মানুহ নাপাবি বুলি আৰু মোবাইল মোক বহুত মাৰপিট কৰিছে মোক টকা 50,000 আৰু মোবাইলটো মোক লৈ যায় দবকাৰ পৰা কফিল উদ্দিন বৰভূঞাৰ ৰিপৰ্ট অসম লাইভ 24